हेलो राइस আমি যেহেতু প্ৰয়াগৰাজ মহাকুম্ভ মেলালৈ গৈছিলো আৰু বহুতে সুধি আছে যে তোমালোক কেনেকৈ গলা কি কৰি গলা কোন কোন গৈছিলা হেতু কাৰণে ভাবিলো ভিডিও এটা থৈ দি আপোনালোকক সকলো মানে জনাই দিও আপোনালোক যাতে যোৱাত সুবিধা হয় আৰু আমি গৈছিলো বা আৰু মই দুজনীয়ে গলো টিকেট নাই সেকেন্ড এসি টিকেট কৰিছিলো কনফাৰ্ম নহলে হে কাৰণে বলো জেনে তেনে হলো পাটি পাৰি হলো হৈ যাম তাৰপিছত লাষ্টত দেখিলো পাটি পাৰিবলৈ জায়গা নাই ইমানে মানুহ দেখিছেনে তাত মানে টিকেটৰ খেল নাই আৰু জায়গা পালে হল ইমান মানুহ জেনে তেনে হেয়া কনভনে দেখিছে না তাই মানে এনেকৈ এডজাস্ট কৰি পিনে গৈছো আৰু মই ছোৱালীজনীয়ে বহিবলৈ দিছে আৰু লৰা মানুহে যদি এনেকৈ টিকেট নোহাগে যাম বুলি ভাবে বহুত কষ্ট হ'ব আৰু কিছুমান ভাল মানুহ থাকে কিছুমান বেয়া মানুহ থাকে বহিব দিলেতো ভালেই বহিব নিদিলেতো একদম যদি আপোনালোকে কষ্ট কৰিব পাৰে আহিব নহলে নাহিব কালি ৰাতি বিহু দেখিলো এতিয়া ইমান মানুহ আহিছে মানে এই দবাটোত মানে পুৰা গোটেই মানে প্ৰয়াগৰাজ নাই মেলি আহিছো আৰু দেই এডজাষ্টটো যদি কৰিব পাৰে আহিব নহলে ইয়াতে পাটি এটা লৈ আহিব তলত বহিবলৈও জেগা নাই থিয় দিবলৈও জেগা নাই আৰু কম আৰু নাই মানে জেগা টিকেটটো কনফাৰ্ম হলেহে আহিব আপোনালোক মোক এই ভণ্টিজনীয়ে বহিবলৈ দিছে ইমান ধুনীয়াকৈ তাইৰ লগতে খুৱাই লৈ গ'ল আৰু কাটিহাৰৰ পৰা উঠিছিলে তাই বহুত ভাল লাগিলে তাইক লগ পাই আৰু ষ্টেচনৰ পৰা নামিয়ে মানে আমি খাবলৈ ধৰিলো আৰু ভিডিও কৰিব নোৱাৰিলো ষ্টেচনত ৰাস্তা ইমানে ব্লক হৈ আছে মানে কি ক'ব মানে ৰেপিডত গলেও মানে আপুনি নাপাবগে মানে খুচকাহি গলেই পাব তেনেকুৱা মানে ইমানে জাম মোৰ মাথাটো ঘূৰাই আছে কনভনিয়ে মানে কৈছে মানে ইজনে সিজনী সাহস আৰু তাই মোক ধমকি দিছে আকৌ তাই কিবা হলে মই ধমকি দিও তেনেকা আৰু মানে যেনেকুৱা পৰিস্থিতিটো আমি মানে যামে বুলি যেতিয়া মানে সাহস কৰি আহিলো এতিয়া মানে পৰিলে নহব আৰু কাকো চিনিও নাপাও মানে কেনেকৈ কি কৰি হেকন জেগালৈ গৈছো একমাত্ৰ ভগৱানে জানে আৰু লাষ্টত মানে মিলাই মিলি কেনেবাকৈ গৈছো আৰু মই ইয়াত থিয় হৈ আছো মাজত ইমানে মূৰটো ঘূৰাইছে কি ক'ব ইখন টমটমক সুধিছো ইখন ৰেপিডক সুধিছো মানে গাড়ীও নাযায় একো নাযায় মানে তালে ইমান জাম কোন যাব এনেকুৱা মানে আৰু লাষ্টত এখন যেনে তেনে স্কুটি এখন পইচা ফাইনালি আমি আমাৰ মঞ্জিলৰ ওচৰ পালোহি বহুত কষ্ট কৰি আহি আছো দেই কি ক'ব ইমান মানুহ চাওক ইমানে গাড়ী মানে কি ক'ব ইমান ভাল লাগিছে পৰিৱেশটো কি ক'ব আৰু বহুত ভাল লাগিছে আৰে এইটো বেগটো ইমান গধুৰ ইনে কৈছে এইটো বেগ মই লৈ আহিছো গোটেই ৰাস্তাটো এইটো বেগে লৈ আছো তাই এই পাতল বেগটো লৈ আছিলে মনে তাইহে পাতল বেগটো লৈ আছে নহয় মই গম নাপাওঁ নহয় বয়সত ডাঙৰ হলে নহ'ব নহয় বস্তুও দাঙিব লাগিব ইয়াত মানে বাইকত 3-4টা বহিলেও কতো কথা নাই জুৰিলেই হ'ল মানে তেনেকুৱা ফেচিলিটি এটা দি থৈছে কুম্ভ মেলা বুলি আৰু আমি আশ্ৰম এখনলৈ গ'লো আশ্ৰমখনত ধুনীয়াকৈ ফ্ৰেছ হৈ আহি পিনে এয়া ঘাটলৈ বুলি আহিলোঁ আৰু ইয়াত মানে দুৰ্গা মা এটা প্ৰতিমূৰ্তি দেখি পিনে কালী মা এটা প্ৰতিমূৰ্তি দেখি সেৱা এভাগ কৰিলোঁ নকৰি নোৱাৰিলোঁ আৰু মানে তাত গৈ দেখিছোঁ ঘাটত 11:45 হৈছে মানে তাত 11:45টো মানুহে গা ধুই আছে মানিলোঁ আৰু কনভনিয়ে মানে গৈ দেখি পিনে তাই মানে মই ধুমো গা ধুৱানে কৈছে মই বোলো কাপোৰো বেছিকৈ নানিলোঁ আৰু এটা কথা দেই আপোনালোক যদি আহে কাপোৰ খুব কম আনিব মানে ইয়াত কাপোৰটো লৈ ফুৰিব লাগিব বেগটো লৈ ফুৰিব লাগিব ইয়াত কাকো কোনো বিশ্বাস কৰিব নোৱাৰি কাপোৰ খুব কমকৈ আনিব আমি দুযোৰে আনিছিলোঁ আৰু কনভনিয়াটো এনেকৈ সেৱা কৰিলে ময়ো সেৱা কৰিলোঁ বহুত ভাল লাগিলে Mulai tu belasan tahun.
আজি দিনটো শুব আছে না মানুহবিলাক কালি আলহী নালাগে ন পাছৰখিনি নেক্সট এটা ভিডিঅ'ত দেখাম কাৰণ ভিডিঅ'টো বেছি ডাঙৰ হৈ গ'লে আপোনালোকে চাই অশান্তি পায় কিন্তু এইকেইটা ভিডিঅ' ইম্পৰ্টেণ্ট যদি যাওঁ বুলি ভাবিছে আমি ক'ত গ'লোঁ ক'ত থাকিলোঁ চব দেখাম ভিডিঅ'টো চাই থাকিব কণ্টিনিউ আহি আছে আকৌ এটা নতুন ভিডিঅ' আজিলৈ বাই